নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 22 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে জুবিন ক্ষেত্ৰত। যোৱা নিশা বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছিল। তাৰ পিছতেই সমগ্ৰ অসমজুৰি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। অন্ধকাৰ জুবিন ক্ষেত্ৰক লৈ পুনৰ অৱহেলা। ৰাইজে প্ৰজ্বলন কৰা বন্তিহে জ্বলি থাকিল জুবিন ক্ষেত্ৰত। কিয় ইমান অৱহেলাৰ সন্মুখীন হৈছে জুবিন গাৰ্গ? কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। যোৱা নিশা সংঘটিত হৈছিল এই ঘটনা। জুবিন ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল বিদ্যুৎ যোগান আৰু তাৰ পিছতেই জুবিন ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। সাধাৰণ বিদ্যুৎ যোগানো এতিয়া যোগান ধৰাবলৈ সক্ষম হোৱা নাই চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ এতিয়া ক্ষোভ দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰো ক্ষোভ। জুবিন ক্ষেত্ৰত বিদ্যুৎ বিচ্ছিন্ন হোৱাত এতিয়া ৰাইজ সৰব হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে। কিয় বাৰে বাৰে জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন ক্ষেত্ৰক লৈ অৱহেলা কৰিছে চৰকাৰে? গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এইদৰে লিখে, সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিচ্ছিন্ন বিদ্যুৎ সংযোগ আৰু কি বাকী আছে গৈ? কি ইমান অপকাৰ কৰিছে জুবিন গাৰ্গ নামৰ নিষ্পাপ মানুহজনে যে তেওঁক এনেদৰে অন্ধকাৰৰ মাজলৈ ঠেলি দিয়া হৈছে? গৰিমা শইকীয়া গাৰ্গৰ এই ক্ষোভ ভৰা ফেচবুক পোষ্ট। মুঠতে চৰকাৰৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। যোৱা নিশা বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰত। তাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সমালোচনা আৰম্ভ হৈছে সমগ্ৰ অসমতেই। দিবলৈ চোৱা এটা গুৰুত্বপূৰ্ণ খবৰ। আমি আসন কেনেকৈ জিকিম সেইটো মেইন কথা। বিৰোধীৰ কোন দলে কিমান আসন পাব সেইটো ডাঙৰ কথা নহয়। এইজন মোৰ প্ৰাৰ্থী, সেইজন কংগ্ৰেছৰ প্ৰাৰ্থী বুলি কৈ থাকোঁতে আনফালে খেলা হৈ যাব আৰু আসনখন হেৰুৱাব লাগিব। আসন কেন্দ্ৰিক বিতৰ্কৰ সন্দৰ্ভত অখিল গগৈক প্ৰত্যুত্তৰ দিলে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে, আমি সকলোৱে মিলিজুলিহে আসন ভাগ বতৰা কৰিব লাগিব। যিজন প্ৰাৰ্থী যিটো সমষ্টিত জিকিব তাক প্ৰাৰ্থিত্ব দিব লাগিব। শেহতীয়াকৈ বিৰোধীৰ মিত্ৰতাক লৈ ৰাজ্যত আৰম্ভ হৈছে বিতৰ্ক। এফালে অখিল গগৈয়ে কংগ্ৰেছক লৈ কৰিছে সমালোচনা, আনফালে অখিল গগৈক এইদৰে প্ৰত্যুত্তৰ দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী একত্ৰিত হ'বই বুলি মন্তব্য গৌৰৱৰ। পৰৱৰ্তী খবৰ, অখিল গগৈয়ে ৰাতি গৈ মুখ্যমন্ত্ৰীৰ পৰা টকা লয়। অখিল গগৈৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। অখিল গগৈ বিজেপিৰ বি টিমৰ মানুহ। ৰাতি গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয় অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ পৰা টকা নললে চলিব নোৱাৰে বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰীৰ কথামতেই মিয়া এলেকাত প্ৰচাৰ চলাই আছে অখিলে। মুখ্যমন্ত্ৰীৰ কথামতেই আজমলৰ বিৰোধিতা কৰে অখিলে। অখিল গগৈক লৈ মৌলানা বদৰুদ্দিন আজমলৰ এই মহাবিস্ফোৰণ। অখিল গগৈ হৈছে বিজেপিৰ বি টিম। হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰে বিধায়ক অখিল গগৈ। ৰাতি গৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ থাকে অখিল গগৈয়ে। মহা অভিযোগ উত্থাপন কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। এটা পলিটিকেল ব্ৰেকিং নিউজ। আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব সদ্য কংগ্ৰেছ ত্যাগী ভূপেন কুমাৰ বৰা। হাজাৰ সমৰ্থকক লগত লৈ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান। বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিব ভূপেন কুমাৰ বৰাই। যোগদান অনুষ্ঠানত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিজেপি সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় জ্যেষ্ঠ নেতা বিজয়ন্ত জয় পাণ্ডাও থাকিব উপস্থিত। আৰু কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সেয়াও আজি সিদ্ধান্ত হ'ব ভূপেন কুমাৰ বৰাক লৈ। এটা ব্ৰেকিং নিউজ। হাজাৰ লোকৰ সন্মুখতেই কংগ্ৰেছৰ মহিলা কৰ্মীক বিজেপিৰ কৰ্মীৰ অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন। যোৱাকালি ৰাজীৱ ভৱনৰ সন্মুখত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। কংগ্ৰেছৰ ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে। তাৰ মাজতেই ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি আৰু কংগ্ৰেছ নেতা কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। ৰাজহুৱা স্থানতেই বিজেপি কৰ্মীৰ ভয়ংকৰ কাণ্ড। কংগ্ৰেছৰ মহিলা কৰ্মীক অশালীন ইংগিত বিজেপি কৰ্মীৰ।
বিজেপিৰ প্ৰতিবাদৰ সময়তেই এই নাভুত নাজৰুট কাণ্ড সংঘটিত হৈছে। ৰাজীৱ ভৱনৰ সন্মুখত যুৱ মৰ্চাৰ প্ৰতিবাদৰ মাজতেই এই ঘটনা। মহানগৰীৰ এই ঘটনাক লৈ ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজহুৱা স্থানতেই বিজেপি কৰ্মীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ। যোৱাকালি ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছৰ বাহনৰ ওপৰতো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে। আৰু আনপিনে আৰক্ষীৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। অসম আৰক্ষীয়ে একপক্ষীয়ভাৱে কংগ্ৰেছ কৰ্মীসকলক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলৰ ফালৰ পৰা। মুঠতে যোৱাকালি গুৱাহাটী মহানগৰস্থিত ৰাজীৱ ভৱনৰ সন্মুখত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে আৰু সেইটো সময়তেই ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটত কেইবাগৰাকীও কৰ্মী আহত হৈছে বুলি জানিব পৰা গৈছে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। এসময়ত বেদখলকাৰীৰ দখলত থকা কচুতলিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। অসমক আমি বেদখলমুক্ত কৰিবই লাগিব। আমি কচুতলিৰ 700 বিঘা ভূমি বেদখলমুক্ত কৰিলোঁ। ভিজিআৰ পিজিআৰৰ পৰা 7,000 বিঘা ভূমি বেদখলমুক্ত কৰিলোঁ। বিজেপি চৰকাৰে 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰিব। 26ত যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে 1,000, 2,000, 1 লাখ নহয়, 5 লাখ বিঘা মাটি বেদখলমুক্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, জুবিনৰ ন্যায়ত কিয় ইমান পলম? আমি জীয়াই থকালৈকে জুবিনে ন্যায় নাপাব আৰু জুবিন গাৰ্গক ন্যায়ক লৈ এতিয়াও খুব অব্যাহত আছে। আমি জীয়াই থকালৈকে জুবিন গাৰ্গে ন্যায় নাপায়। কিয় ইমান পলম কৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত? সকলোৱে কৈ আছে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰক। কিয় লেখেমীয়া কৰি আছে বুজি পোৱা নাই জুবিন গাৰ্গৰ ন্যায়ক লৈ। ফাষ্ট ট্ৰেক আদালত নহ'লে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি অসম্ভৱ। SITয়ে হত্যা কৰা বুলি কোৱাৰ পিছতো শাস্তি কি হ'ল? জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ অহা উকিলে অসমত ঘূৰি আছে। হাজাৰ হাজাৰ আৱেগিক মানুহবোৰ ক'ত গ'ল এতিয়া? বাহিৰৰ পৰা অহা উকিল কেইজনক গো বেক কিয় দিয়া নাই মানুহে? জুবিন গাৰ্গৰ ন্যায়ক লৈ খুব বন্ধু পাৰ্থ প্ৰতিম গোস্বামীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 400 কোটি টকা ব্যয় কৰি আত্মপ্ৰচাৰ চৰকাৰৰ। বিধানসভাত দিলে হিচাপ মন্ত্ৰী পীযুষ হাজৰিকাই। কেৱল বিজ্ঞাপনৰ নামতেই 400 কোটি টকা ব্যয় কৰিছে ৰাজ্য চৰকাৰে। ঋণ লৈ অসমৰ অৰ্থনীতি ধ্বংস কৰা ৰাজ্য চৰকাৰৰ আন এক তথ্য এইবাৰ পোহৰলৈ আহিছে। এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভাত দাখিল কৰে এই তথ্য। কেৱল মাত্ৰ এডভাৰটাইজৰ নামত, বিজ্ঞাপনৰ নামত অসম চৰকাৰে খৰচ কৰিছে 400 কোটি টকা। ৰাজ্যৰ ধন এনেদৰে অপব্যৱহাৰ কৰিছে এতিয়া চৰকাৰে। বিধানসভাত মন্ত্ৰী পীযুষ হাজৰিকাই এই তথ্য দাঙি ধৰাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে বিৰোধী নেতাসকল। বিশেষকৈ বিধায়ক অখিল গগৈ সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। ৰাজকোষৰ ধন কিয় অপব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে? ঋণ লৈ অসমৰ অৰ্থনীতি ধ্বংস কৰাত লাগি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে। কেৱল মাত্ৰ বিজ্ঞাপনৰ নামতেই 400 কোটি টকা খৰচ কৰিছে বিজেপি চৰকাৰখনে। পৰৱৰ্তী খবৰ, ভূপেন বৰাৰ বাবে এতিয়া বিজেপিত আৰম্ভ হৈছে কাজিয়া। ভূপেন বৰাক লৈ বিহপুৰীয়াত তীব্ৰ অসন্তুষ্টি বিজেপি নেতাকৰ্মীসকলৰ। বিজেপিৰ সাংসদৰ সন্মুখতেই দলীয় কাৰ্যকৰ্তাৰ শ্লোগান। বিহপুৰীয়াৰ বায়ু পানীৰ সম্পৰ্ক থকা ব্যক্তিক টিকট দিবলৈ শ্লোগান। খঙত অগ্নিশৰ্মা হৈ পৰিল বিজেপিৰ সাংসদ ৰঞ্জিত দত্ত। ৰঞ্জিত দত্তৰ সন্মুখতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিহপুৰীয়াত ভূপেন কুমাৰ বৰাক টিকট দিয়াৰ চৰ্চা চলি আছে আৰু সেই চৰ্চাৰ মাজতে এতিয়া বিহপুৰীয়া বিজেপিত আৰম্ভ হৈছে অন্তকন্ধল। ভূপেন বৰাক টিকেট দিলে বিজেপি এৰিব শ শ কৰ্মীয়ে। অন্য এটা খবৰ, পুনৰ অসমত 5 বছৰৰ বাবে পদুম ফুলৰ চৰকাৰ লাগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰী কিয় লাগে পুনৰ 5 বছৰ? বিজেপিৰ চৰকাৰ বনাই দিলেই 5 বছৰৰ ভিতৰত কি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে? পুনৰবাৰ দিছে প্ৰতিশ্ৰুতি। যোৱাকালি অসমত আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কচুতলিৰ এখন ৰাজহুৱা সভাত এইদৰে পুনৰবাৰ 5 বছৰ বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। যদি অসমৰ ৰাইজে পুনৰ 5 বছৰ বিজেপি চৰকাৰক দিয়ে তেন্তে অসমৰ পৰা নাইকিয়া কৰি দিব অবৈধ বাংলাদেশীৰ সমস্যা।
অবৈধ অনুপ্ৰৱেশকাৰীক ঘটাই অসমৰ পৰা বাহিৰ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। 26ৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দি আপোনালোকে জিকাই দিয়ক, আমি অহা 5 বছৰত অবৈধ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা খেদি পঠিয়াম, এইদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গৃহমন্ত্ৰীয়ে। ইয়াৰ লগে লগেই বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে, যোৱা 10 বছৰে একেই প্ৰতিশ্ৰুতি দি কিমান প্ৰতিশ্ৰুতি পালন কৰিলে তাৰ উত্তৰ দিয়ক গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী কচুতলীৰ উচ্ছেদিত ভূমিত 10ম অসম আৰক্ষী বেটেলিয়নৰ নতুন ছাউনীৰ আধাৰশিলা স্থাপন কৰি কংগ্ৰেছক প্ৰত্যাহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কংগ্ৰেছৰ যদি সাহস আছে তেন্তে নিৰ্বাচনী ইস্তেহাৰত অনুপ্ৰৱেশকাৰী বিতৰণৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান অমিত শ্বাহৰ। বিজেপিয়ে অনুপ্ৰৱেশকাৰীক কেৱল ভোটাৰ তালিকাৰ পৰাই নহয়, দেশৰ পৰাই খেদিব বুলি পুনৰ প্ৰতিশ্ৰুতি দিছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহৰ এই প্ৰতিশ্ৰুতিৰ পিছতে এতিয়া বিৰোধী সৰব হৈ পৰিছে। একেই প্ৰতিশ্ৰুতি বাৰে বাৰে দি থাকে, কিন্তু পালন নকৰে বিজেপি চৰকাৰে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, ফাষ্ট-ট্ৰেক আদালত আৰু ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাব অসম জাতীয় পৰিষদ। 27 ফেব্ৰুৱাৰীত ৰাজপথত নামিব অসম জাতীয় পৰিষদ। লেখেমীয়া হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া লেখেমীয়া হোৱাৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে নিৰ্বাচনী ইছ্যু হিচাপে ল'ব বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো, আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ ৰাজপথত আহিব অসম জাতীয় পৰিষদৰ কৰ্মীসকল। ফাষ্ট-ট্ৰেক আদালত আৰু ন্যায়ৰ দাবীত এইবাৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈ পৰিছে অসম জাতীয় পৰিষদৰ কৰ্মীসকল। পৰৱৰ্তী খবৰ, কেন্দ্ৰই পশ্চিমবংগত কাৰ্যকৰী কৰিব CAA। মমতা বেনাৰ্জীৰ মতৰ বিৰুদ্ধে এতিয়া মোদী। পশ্চিমবংগত কাৰ্যকৰী হ'ব কা। নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত পশ্চিমবংগত কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন, চমুকৈ কা। ৰাজ্য চৰকাৰৰ মতৰ বিৰুদ্ধে গৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰিলে কমিটি। কমিটিখনত থাকিব 2জন আমন্ত্ৰিত অতিথি। নৱগঠিত কমিটিখনে আবেদনকাৰীৰ নথি পৰীক্ষা কৰি নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত ল'ব। এই সিদ্ধান্তৰ পিছতেই মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে মমতা বেনাৰ্জী। নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত কাৰ্যকৰী হ'ব এতিয়া CAA-ক লৈ এতিয়া মমতা বেনাৰ্জীৰ মতৰ বিৰুদ্ধে গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ বিৰুদ্ধে পুনৰবাৰ মমতা বেনাৰ্জী সৰব হৈ পৰিছে। কোনো কাৰণতে কাৰ্যকৰী হ'বলৈ নিদিয়ে CAA। অন্য এটা খবৰ, যেতিয়া গাড়ী কিনাৰ সময়ত এবাৰ ৰোড টেক্স লোৱা হয় তেন্তে টোল টেক্স কিয়? আৰু যদি টোল টেক্স ল'বই লাগে তেন্তে ৰোড টেক্স কিয়? যদি উপাৰ্জনৰ ওপৰত এবাৰ টেক্স লোৱা হয় তেন্তে খৰচৰ ওপৰত টেক্স কিয়? GST কিয়? আৰু যদি খৰচৰ ওপৰত টেক্স ল'বই লাগে তেন্তে উপাৰ্জনৰ ওপৰত টেক্স কিয়? শেহতীয়াকৈ টেক্স বিতৰ্কক লৈ এইদৰে প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ঐশ্বনী উপাধ্যায়ৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। তাৰ পিছতে এতিয়া সমগ্ৰ ভাৰতজুৰি চৰ্চা আৰম্ভ হৈছে এই প্ৰশ্নকেইটাক লৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বৰপেটা ৰোডৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ বিগ একশ্যন। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈছে বৰপেটাত। ডকাইতি কাণ্ড সংঘটিত কৰা কোনো এজন লোক হাৰি নাযাব, এটাকৈ বিচাৰি ওলোৱা হ'ব ডকাইতি কাণ্ড কৰা লোকক। বৰপেটা ৰোডত সংঘটিত হৈছিল ভয়ংকৰ ডকাইতি কাণ্ড। ঘটনাস্থলীত যোৱাকালি উপস্থিত হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনৰ সৈতে বাৰ্তালাপ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ব্যৱসায়ীসকলৰ সৈতেও আলোচনা কৰিছে মন্ত্ৰীগৰাকীয়ে। কোনো এজন দোষী হাৰি যাব নোৱাৰে। ব্যৱসায়ীসকলক ব্যৱসায়িক প্ৰতিষ্ঠানত CC কেমেৰা স্থাপনৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। বৰপেটা ৰোডৰ সেই ডকাইতি কাণ্ডক লৈ এতিয়া একশ্যন দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, ধিঙৰ খৈৰামাৰী মছজিদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নামাজ পঢ়ি থকাৰ সময়তেই প্ৰচণ্ড মাৰপিটৰ ঘটনা। এজন যুৱকে অশালীন মন্তব্য কৰাক লৈ এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে ধিঙত। 2 ফৈদৰ মাৰপিটত পুৰুষ মহিলাসহ 8গৰাকীকৈ আহত হৈছে বুলি জানিব পৰা গৈছে। আহত আটাইকে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত 2 ফৈদৰ এজাহাৰ দাখিল।
আৰু ধিঙৰ খৈৰামাৰী এখন মছজিদত পবিত্ৰ ৰমজান মাহতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অন্য এটা খবৰ, পুৰুষ নথকা ঘৰত অসংযত অৱস্থাত বিজেপি নেতা, পুনৰবাৰ বিজেপি নেতাই নাক কাণ কাটিলে। মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। পুৰুষ নথকা ঘৰত অসংযত অৱস্থাত ধৰা পৰিল ভাৰতীয় জনতা পাৰ্টীৰ নেতা। দুৱাৰ ভাঙি ৰাইজে উদ্ধাৰ কৰি গতাই দিয়ে আৰক্ষীক বিজেপি নেতাগৰাকী। মহিলাৰ ঘৰত দুপৰ নিশালৈকে সোমাই আছিল বিজেপি নেতা বকুল শীল। নগাঁৱৰ কঠীয়াতলী জুৰিপাৰত নিশা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। বিজেপি নেতা বকুল শীলক অসংযত অৱস্থাত হাতে লোটে ধৰিলে স্থানীয় ৰাইজে। 2 বছৰে মহিলাগৰাকীৰ ঘৰত বকুল শীল গোপনে আহি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। দিবলৈ এটা জৰুৰী খবৰ, 10 মাৰ্চ মঙলবাৰ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 9,000কৈ টকা। আপডেট কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। 10 মাৰ্চত লাভ কৰিব 9,000কৈ টকা চৰকাৰৰ ফালৰ পৰা। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে যিহেতু 10 মাৰ্চত টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে, আৰু এইবাৰ 8,000ৰ পৰিৱৰ্তে আৰু 1,000 বৃদ্ধি কৰা হৈছে। মুঠ 9,000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে। বেংক একাউণ্ট আপোনালোকে আপডেট কৰি ৰাখক, অন্যথা নাপাব অৰুণোদয় আঁচনিৰ টকা। পৰৱৰ্তী খবৰ, এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব 3খনকৈ IPL মেচ। ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড হিচাপে গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ 3খনকৈ মেচ। পূৰ্বৰ IPL ছিজনসমূহত 2খনকৈ মেচ অনুষ্ঠিত হৈছিল বৰ্ষাপাৰাত। ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। লীগৰ আন 4খন মেচ অনুষ্ঠিত হ'ব জয়পুৰত। আৰু এইবাৰ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত IPLৰ 3খনকৈ মেচ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ হ'ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ, অখিল গগৈ, চেয়াৰমেন আলী আহমেদ আৰু আব্দুৰ ৰছিদ মণ্ডল, আমি 3জন কোনেও হৰুৱাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা, বিজেপি, AJP, কংগ্ৰেছ যিয়েই নাহক আমি 3জন জিকিমেই, এইদৰে বিধায়ক অখিল গগৈ মন্তব্য কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ঋণগ্ৰস্ত ৰাজ্যৰ বিধানসভা সচিবালয়ৰ আজব কাণ্ড। মন্ত্ৰী বিধায়কক উপহাৰ দিয়াৰ নামত কোটি টকা খৰচ। ঋণত ডুব গৈ থকা ৰাজ্যৰ বিধানসভা সচিবালয়ৰ এক আজব কাণ্ডৰ পিছতেই সৰ্বত্ৰ চৰ্চা। শাসক বিৰোধীৰ MLA সকলক উপহাৰৰ নামত 16.60 কোটি টকা ব্যয়। বিধানসভাৰ অন্তিম দিনত প্ৰত্যেক বিধায়কক অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দিলে এই উপহাৰ। উপহাৰ হিচাপে দিয়া 3 কিলো 20 গ্ৰাম ওজনৰ প্ৰতিটো প্ৰতিকৃতিৰ মূল্য 8 লাখ। কলকাতাৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানক দিয়া হৈছিল 200টাকৈ প্ৰতিকৃতি নিৰ্মাণৰ ঠিকা। 200 প্ৰতিকৃতি নিৰ্মাণৰ নামত ৰাজকোষৰ মুঠ 16 কোটি 60 লাখ টকা ব্যয় কৰিছে সচিবালয়ে। ঋণৰ বোজাত কক বকাই থকাৰ পাছতো সচিবালয়ৰ এনে ব্যয়ে ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, জনজাতিকৰণৰ দাবীৰে আকৌ কঁপি উঠিব সমগ্ৰ অসম। 50,000ৰো অধিক মটক ৰাইজে কঁপাব উজনি অসম। পুনৰ জনজাতিকৰণৰ দাবীত কঁপি উঠিব সমগ্ৰ ৰাজ্য। হুংকাৰ প্ৰদান কৰা হৈছে। 26ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নাপালে পৰিস্থিতি ভয়ংকৰ হ'ব। অসম বন্ধৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব মটক ছাত্ৰ সন্থা। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছেনে প্ৰশ্ন উত্থাপন। অতি শীঘ্ৰে স্পষ্টীকৰণ দিয়াৰ আহ্বান মটক ছাত্ৰ সন্থাৰ। প্ৰথম পৰ্যায়ত জিলাই অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত জিলাসমূহৰ আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী। তৃতীয় পৰ্যায়ত দিছপুৰ চলো কাৰ্যসূচী ঘোষণা কৰা হৈছে। অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীও ঘোষণা মটক ছাত্ৰ সন্থাৰ। চৰকাৰৰ বিৰুদ্ধে গৰ্জন সদৌ অসম মটক ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰু মটক ছাত্ৰ সন্থা সৰব হৈ পৰিছে। জনজাতিকৰণৰ দাবীত পুনৰ সমগ্ৰ ৰাজ্য কঁপি উঠিব। উজনি অসমত ভয়ংকৰ প্ৰতিবাদৰ ঘোষণা কৰিছে মটক ছাত্ৰ সন্থাই। অন্য এটা খবৰ, মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা খেতিয়কক ৰঙা চকু। উচ্ছেদৰ নামত এয়া কি কৰিলে বন বিভাগে। এটা ভিডিঅ'ক লৈ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চা। উচ্ছেদৰ নামত হাতী লগাই খেতি এইদৰে নষ্ট কৰি দিয়া হৈছে। এই ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। তাৰ পিছতেই বন বিভাগক এতিয়া সকলোৱে সমালোচনা কৰিছে। উচ্ছেদৰ নামত
ৰাজ্যত ভয়ংকৰ কাণ্ড কৰিলে বন বিভাগে কৃষকৰ সোণগুটিত চলিল বন বিভাগৰ এই অভিযান বুলডজাৰে নহয় হাতীৰে চলোৱা হ'ল এইবাৰ উচ্ছেদ অভিযান এফালৰ পৰা নষ্ট কৰি পেলোৱা হ'ল বড়ো খেতি ৰূপসীঘাটৰ লাওখোৱা অভয়াৰণ্যৰ পূব ফটালজাৰত উচ্ছেদ অভিযান চৰকাৰী ভূমিত অবৈধভাৱে কৰা বড়ো খেতি উচ্ছেদ কৰাৰ অভিযোগ হাতী লগাই গৰাজান বনাঞ্চলিক বিষয়াই খেতিপথাৰ নষ্ট কৰে উচ্ছেদৰ নামত ভয়ংকৰ কাণ্ড কৰিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে